নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আমি DSS DME এক্সামৰ প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰ 2023 গ্ৰেড 3 নন টেকনিক্যালৰ সায়েন্সৰ সেকশনটো ইয়াৰ পৰা আমি আলোচনা কৰিম চাই লম ঠিক আছে কি প্ৰশ্ন আহিছে 2023 গতিকে এটো আমাৰ হ'ব অকল সায়েন্স আপোনালোকে ইয়াত যদি জিকে ইংলিশ ম্যাথছ যিকোনো বিচাৰে আমাক কমেন্টত জনাব পিছত আমি সায়েন্সৰ দৰে আমি বাকি বিলাকো লৈ আনিম এইখিনি চাইছে জিকেত আহিছে এইবিলাক গতিকে আজি আমি স্পেশাল সায়েন্সৰ কাৰণে ভিডিওটো বনাইছো গতিকে আপোনালোকে ভিডিওটো সম্পূৰ্ণভাৱে চাব নেক্সট আমি লৈ আনিম বাৰু বাকি বিলাকো এটো সায়েন্সৰ আমাৰ প্ৰথমটো প্ৰশ্ন তলৰ কোনবিধ দ্ৰব্যৰ মাজেৰে তাপ শক্তি সহজে পৰিবাহিত হয় তাপ শক্তি সহজে কোনটো দ্ৰব্যৰ মাজেৰে পৰিবাহিত হয় সুধিছে অপচনসমূহ চাওক ইয়াৰে অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো কি হ'ব উত্তৰ দিবলৈ চেষ্টা কৰিব ইয়াৰে আমাৰ শুদ্ধ উত্তৰটো হ'ব কপাৰৰ মাজেৰে তাপ শক্তি সহজে পৰিবাহিত হয় ঠিক আছে তাৰ পিছত মিটাৰ পাৰ সেকেন্ড ইজ এ ইউনিট অফ মিটাৰ পাৰ সেকেন্ড কিহৰ ইউনিট হয় এটো আপোনালোকে চাগে উত্তৰটো দেখিয়ে পালে ইয়াৰ উত্তৰটো হ'ব ভেলোচিটি ঠিক আছে মিটাৰ পাৰ সেকেন্ড ভেলোচিটি গতিৰ একক হয় ওকে তাৰ পিছলৈ যাও এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ গতি কৰোতে পোহৰৰ দিশ সলনি হোৱা কি বুলি কোৱা হয় যেতিয়া পোহৰ এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ গতি কৰে ইয়াক কি বুলি কোৱা হয় চাব অপচন বিলাক আৰু শুদ্ধ উত্তৰটো টিপলে আপোনালোকে চেষ্টা কৰক যেহেতু এটো ইম্পৰ্টেন্ট হয় প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰ হয় এনেকুৱা ধৰণৰ প্ৰশ্ন আহে গতিকে আপোনালোকৰ কিমান তৈয়াৰী হৈছে ইয়াতে আপোনালোকে গম পাব ইয়াৰে আমাৰ শুদ্ধ উত্তৰটো হ'ব প্ৰতিহৰণ অপচন নম্বৰ ডি ইজ দ্য কাৰেক্ট আনসাৰ চাই লওক ঠিক আছে তাৰ পিছলৈ যাও তলৰ কোনটো দ্ৰব্যই নীলা লিটমাছ ৰঙা কৰে আপোনালোকে লিটমাছৰ কথা নিশ্চয় জানেই চাগে এচিডে ৰঙা কৰে ঠিক আছে আৰু খাৰকে নীলা কৰে লিটমাছটো তো ইয়াত আমাক সুধিছে নীলা লিটমাছ ৰঙা কৰে কোনে কৰিব obviously the correct answer is এচিডে কৰিব ঠিক আছে তাৰ পিছৰটো চাওক এটা মৌল কিহেৰে গঠিত হয় এটা মৌল পৰমাণুৰে গঠিত হয় লিখি থব আমি খাদ্য হিচাপে ব্যৱহাৰ কৰা আলু কিহৰ বিকাশিত হিপা কাণ্ড বীজ নে ফল আলু কিহেৰে বিকাশিত তো আপোনালোকে উত্তৰটো নিশ্চয় জানিব লাগে ইয়াৰ আমাৰ শুদ্ধ উত্তৰটো কি হ'ব ইয়াৰ আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি কাণ্ড কিন্তু ইয়াত অলপ ভুলকে দিয়া আছে ইয়াত এ বুলি দিয়া আছে তাৰ পিছত তলৰ কোনটো মানৱ দেহৰ আটাইতকৈ ডাঙৰ গ্ৰন্থিটো কি ইয়াত আমাৰ শুদ্ধ উত্তৰটো হ'ব লিভাৰ ওকে তাৰপিছত ভিটামিন সিৰ অভাৱত কি ৰোগ হয় ভিটামিনৰ আমি পঢ়িছো ডেফিচিয়েন্সি ডিজিজ ভিডিও এটা দিছো আপোনালোকে যদি চোৱা নাই তেনেহলে চাই ল'ব পাৰে বা ইতিমধ্যে আপোনালোকে এইটো টপিক কভাৰ কৰাটো অতি গুৰুত্বপূৰ্ণ আছিল গতিকে জানিব লাগে ভিটামিন সিৰ অভাৱত আমাৰ কি ৰোগ হয় স্কাৰভি হয়নে এইটো আমাৰ শুদ্ধ উত্তৰ তাৰ পিছত কলেৰা বেমাৰ কিহৰ পৰা হয় বেক্টেৰিয়া ফাংগাছ ভাইৰাছ তাৰপিছত ওৰ্মছ ক্ৰিমি বুলি কয় অসমীয়াত কিহৰ পৰা হয় কলেৰা বেমাৰ অপচনসমূহৰ ভিতৰত আমাৰ শুদ্ধ অপচনটো হ'ব অপচন নম্বৰ এ বেক্টেৰিয়া তাৰ পিছত চাওক আমাৰ পৃথিৱীখনক অতি বেগুনীয়া ৰশ্মিৰ পৰা ৰক্ষা কৰা ওজন স্তৰ অৱক্ষয়ৰ বাবে কোনটো গেছ দায়ী ওজন স্তৰ অৱক্ষয় হোৱাৰ বাবে কোনটো গেছ দায়ী এইটো আমি পঢ়িছো গ্ৰীণ হাউচ আগৰ পেপাৰবিলাকত আগৰ 4টা পেপাৰৰ পাৰ্ট 3 না 4ত পাইছিলো গতিকে এইটো জানিব লাগে ইয়াৰ শুদ্ধ অপচনটো কোনটো হ'ব ইয়াৰ আমাৰ শুদ্ধ অপচনটো হ'ব অপচন নম্বৰ সি ক্লৰোফ্লুৰকাৰ্বন ঠিক আছে আমি নাইট্ৰজেনো পাইছিলো তাৰ লগতে বাকিবোৰ কোৱাতে আমি এটো উল্লেখ কৰিছো অপচন নম্বৰ সি ওকে আমাৰ 30টা কমপ্লিট হৈছে 21 ৰ পৰা
21 পৰা আমি 30টা পালোঁ ওকে তো আমাৰ ইয়াতে কমপ্লিট হৈ গ'ল এইটো পেপাৰ তাৰপিছত আমি এখন বেলেগ পেপাৰো আছে এইখন চাই যাওঁ এইটো ছায়েন্সৰ ইয়াৰ পৰা ষ্টাৰ্ট হৈছে 21 পৰা আৰু এইটো আমাৰ জিকেৰ পৰা আহিছিলে পানীপতৰ কোনে জিকিছিলে কোনে বিজয় হৈছিলে পানীপতৰ যুদ্ধ কেতিয়া হৈছিলে কাৰ মাজত হৈছিলে ক'ত হৈছিলে আৰু কোনে বিজয় হৈছিলে এই আটাইবোৰ চাই থ'ব আৰু বাকি যুদ্ধ অকল যুদ্ধ কোন চনত হৈছিলে সেইটো চালে নহ'ব ক'ত হৈছিলে তাৰপিছত কাৰ মাজত হৈছিলে কোনে জিকিছিলে এই আটাইবোৰ আমি চাব লাগিব ঠিক আছে আমি মডেল পেপাৰত যুদ্ধ হিষ্ট্ৰী ৱাৰ সব লৈ আনিম গতিকে আপোনালোকে ভিডিঅ'সমূহ পাই থাকিবলৈ মডেল পেপাৰ আৰু এনেকৈ ধৰণৰ কুৱেশ্যন পেপাৰ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক ঠিক আছে ইয়াত দিছে তলৰ দিয়া কোনটো জীৱাশ্মজাত ইন্ধন নহয় ইয়াৰে আমাৰ শুদ্ধ উত্তৰটো হ'ব বনস্পতি তেল বাকী আটাইবোৰ কয়লা প্ৰাকৃতিক গেছ পেট্ৰল আদি জীৱাশ্মজাত ইন্ধন হয় কিন্তু বনস্পতি তেল নহয় ওকে তাৰপিছত কোনটো দহন প্ৰক্ৰিয়াৰ বাবে অপৰিহাৰ্য ইয়াৰে আমাৰ শুদ্ধ উত্তৰটো অক্সিজেন হাইলাইট কৰা হৈছে গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব অক্সিজেন দহন প্ৰক্ৰিয়াৰ বাবে অক্সিজেন দৰকাৰ হয় মানে জুই জ্বলিবলৈ অক্সিজেনৰ প্ৰয়োজন হয় আৰু যেতিয়া জুই নমোৱা যিটো যন্ত্ৰ আছে তাতে কি গেছ ব্যৱহাৰ কৰা হয় এইটো আমাৰ এক্সামত আহি গৈছে তো জুই জ্বলিবলৈ লাগে আমাক অক্সিজেন আৰু জুই নুমাবলৈ আমি কি গেছ ব্যৱহাৰ কৰোঁ কাৰ্বন ডাই অক্সাইড ঠিক আছে কাৰ্বন ডাই অক্সাইডে অক্সিজেনক ঠেলি দিয়ে আৰু জুইটো নুমাই দিয়ে আমি আলোচনা কৰিছিলোঁ আগতে গতিকে আৰু আমাৰ শুদ্ধ উত্তৰটো কি পালোঁ অক্সিজেন ঠিক আছে এটা জীৱকোষৰ নিউক্লিয়াছত তলত দিয়া কোনটো থাকে মাইট্ৰকণ্ড্ৰিয়া ৰাইব'জম ক্ৰম'জম তাৰপিছত এইটো গলগি বডিজ ইয়াৰে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি ক্ৰম'জম ঠিক আছে তাৰপিছত তলৰ কোনটো স্থিৰ জনন অংশ নহয় জনন অংশৰ ৰিপ্ৰডাক্টিভ অৰ্গান নহয় ইয়াৰে আমাৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন নম্বৰ চি স্তনটো আমাৰ স্ত্ৰীৰ জনন অংশ নহয় ওকে ইয়াত চাই ল'ব যে অকল ফিমেল অৰ্গান বুলি দিয়া নাই ৰিপ্ৰডাক্টিভ অৰ্গান বুলি দিছে সেইটো আপোনালোকে মন কৰিব তাৰপিছত তলত দিয়া কোনটো সঁচা শব্দই জুলীয়া পদাৰ্থৰ মাজেৰে গতি কৰিব নোৱাৰে তাৰপিছত শব্দই গেছৰ মাজেৰে গতি কৰিব নোৱাৰে শব্দই গোটা পদাৰ্থৰ মাজেৰে গতি কৰিব নোৱাৰে শব্দই বায়ুশূন্য মাধ্যমৰ মাজেৰে গতি কৰিব নোৱাৰে ভেকিউম এইটো আমি আলোচনা কৰিছোঁ আগৰ ভিডিঅ'বিলাকত গতিকে এইটোৰ উত্তৰ এইটোৱে হ'ব বুলি আমি নিশ্চিত ঠিক আছে তাৰপিছত তলৰ কোনটো বিদ্যুতৰ সুপৰিবাহী প্লাষ্টিকটো নহয় ৰবৰ নহয় কাঁচ নহয় অবভিয়াছলি তাম হ'ব অ'কে তাৰপিছত তলত দিয়া কোনটো মানৱ চকুৰ অংগ নহয় কোনটো নহয় কৰ্ণিয়া ৰেটিনা হয় চকুলো নহয় লেন্স হয় চকুলো নহয় এইটো চকুলো অংগ নহয় চকুলো ওলাইহে ঠিক আছে তাৰপিছত তলত দিয়া কোনটো সূৰ্যৰ এটা গ্ৰহ নহয় ইয়াৰে আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ তলত দিয়া কোনটো গ্ৰীণ হাউচ গেছসমূহ আমি আটাইবোৰ লিখি দিছিলোঁ আপোনালোকক গতিকে চাই লওক কোনটো হয় অলপ আগতে অজন স্তৰ উল্লেখ কৰোঁতে আমি এই গেছটোৰ নাম লৈছিলোঁ হয়নে গতিকে ইয়াৰ আমাৰ শুদ্ধ উত্তৰটো হ'ব কাৰ্বন ডাই অক্সাইড ক্ল'ৰ'ফ্ল'ৰকাৰ্বন এইবোৰ ঠিক আছে তাৰপিছত প্ৰশ্ন তলত দিয়া কোনটো এক কৃত্ৰিম সূতা হয় আপোনালোকক এইটো প্ৰশ্ন আমি যেতিয়া প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ আলোচনা কৰিছিলোঁ এইটো প্ৰশ্ন আমি এড কৰি দিছিলোঁ আৰু এইটো প্ৰশ্নৰ উত্তৰ মই কৈ দিয়া নাছিলোঁ ভিডিঅ'টোত হোমৱৰ্ক দিছিলোঁ কিন্তু আপোনালোকে চাগে এইটোৰ উত্তৰটো নকৰিলে নজনালে কমেণ্টত তো আজি আকৌ ইয়াত এড কৰা হৈছে চাই লওক তলত দিয়া কোনটো কৃত্ৰিম সূতা হয় ইয়াৰে আমাৰ শুদ্ধ উত্তৰটো হ'ব দিয়াই আছে ঠিক আছে অপশ্যন নম্বৰ এ তাৰপিছত আমি এইখিনিতে আমি ইয়াত কেইটা কুৱেশ্যন পেপাৰ কভাৰ কৰিলোঁ দুটা ঠিক আছে এটা 22 আৰু এইটো কোনটোৰ আছিলে বা এইটো ইয়াত লিখা হোৱা নাই কিন্তু দুইটাই প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ হয় আৰু দুইটাই DMEৰ হয় অ'কে এইটো আমি ছায়েন্সৰ কভাৰ কৰিলোঁ ইয়াৰ আগতে আমি অলৰেডি চাৰিটা পাৰ্টত আমি ছখন নে 5খন পেপাৰ আমি কমপ্লিট কৰিছোঁৱেই গতিকে আকৌ 2খন আজি কৰিলোঁ গতিকে আমাৰ ছায়েন্সৰ ভালেখিনি কভাৰ হৈ আছে লগতে আমি GK তাৰপিছত ইংলিছ হয়নে
এইবোৰো চাই থ'ব লাগিব, মেথছ চাই থ'ব লাগিব। গতিকে আহিবলগীয়া ভিডিঅ'ত আমি জিকেটো আৰু ইংলিছটোৰ ওপৰত বেছি গুৰুত্ব দিম। ইয়াৰ লগতে আমি ছায়েন্সৰ মডেল পেপাৰো লৈ আনিম। গতিকে আহিবলগীয়া ভিডিঅ'বোৰ অতি গুৰুত্বপূৰ্ণ, এইকাৰণে আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈ দিব। ঠিক আছে, আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোকৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।